हेलो गाइज बैक टू माई यूट्यूब चेनेल मैं अलमान ओलाई जाऊँ मैं अक पहाड़ फाले ओलाई जाऊँ पथार दिखे चाऊँ केनेकुवा कि आमार पथारखन मैं अलमान आज सटिके भिडिओ एटा बनाम बुली भाबि केने ओलाइছোঁ आपनालोকক देखाওঁ इमान বোকা হৈ আছে। मैं आज रातिपुৱা ओলাই আহিলোঁ घूरिবৰ কাৰণে অকণমান পথাৰ ফালে ঘূৰিবলৈ যাওঁ বুলি ভাবি কেনে ওলাই আহিলোঁ। ৰাস্তাটো চাই ইমানে বোকা হৈ আছে কি ক'বা আৰু গাঁৱলীয়া ৰাস্তা এইটোৱে প্ৰব্লেম হয়। এইটো হ'ল আমাৰ পথাৰৰ ফালে যোৱা ৰাস্তাটো হয় মানে আমাৰ পাহাৰত যোৱা হয় আৰু সেইকাৰণে মানে ৰাস্তাটো বনোৱা নাই। ইয়াত চাওঁ ধানবোৰ ধুনীয়াকৈ এতিয়া ধান ওলাব ধৰিলে ইয়াত এতিয়া মই কৰি গৈ আছোঁ ধুনীয়াকৈ চাওঁ লাগে আজি ৰাতিপুৱাই ওলাই আহিছোঁ মানে মই এতিয়া পথাৰত থকা হোৱা নাই যে ভাইটি আছে কৈ সেইকাৰণে মই পথাৰলৈ মানে আহিবৰ কাৰণে সময় পোৱা নাই মানে কামৰ ব্যস্তৰ কাৰণে সেই বুলি ভাবিলোঁ আজি ৰাতিপুৱাই যিহেতু নহওক মই অকণমান পথাৰখন চাই গৈ আমাৰ কেনেকুৱা হৈছে সেই বুলি ওলাই আহিলোঁ আৰু ৰাতিপুৱা এতিয়া তাৰপিছত আৰু সময় পাওঁ কি নাপাওঁ সেইবোৰ ঠিকনা নাই কামৰ কাৰণে মানে কিবা নহয় কিবা কৰি কিনে চলি থাকিব লগা হয় ন যিহেতু ল'ৰা মানুহ নিজে পঢ়াব চাব লাগে সেইবিলাক সেইবুলি পথাৰলৈ আহিবৰ কাৰণে সময় নোহোৱা হৈছোঁ নিজে ভাইটি থকা দেখি আহি আছে পথাৰতে থাকে ৰাতি টংবোৰতে এই নখন টংঘৰতে এইটো দেখিছা টঙতে থকা হয় ৰাতি হাতী আহে মানে সেই হাতীৰ কাৰণে মানে এতিয়া কি কৰা হয় চবেই নিজৰ নিজৰ মাটি আছে ইয়াত পথাৰ খেতি কৰা সেইমতে চবেও থকা হয় এটা টঙত এজন এজনকৈ মানুহ থাকে যদি বেছি যদি হাতী যদি অভাৰ যদি ডিষ্টাৰ্ব কৰা হয় তেতিয়া মানে গাঁৱৰ মানুহ আহি যায় চবেও খেদিবলৈ সেইকাৰণে ভাল লাগে মানে কিয় চবে মিলি জুলি আহে ন খেদিবৰ কাৰণে নকম হাতী ওলালিকৈ আমিও আহি যাবগৈ তেতিয়া এনেতো আমিতো আহি থাকোঁ এতিয়া মই এইকেইদিন কামৰ ব্যস্তৰ কাৰণে মানে মই টঙলৈ আহিব পৰা নাই কেনে ভাইটিকে পঠাই আছোঁ তাৰপিছত আৰু দুদিনৰ পিছৰ পৰা মই আহি যামগৈ আৰু ৰেগুলাৰ তাৰপিছত আপোনালোকক ৰাতি ভিডিঅ' এটা দিম মই টঙত থকা কেনেকম থাকোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম এতিয়া বাৰুতো দেখাব নোৱাৰিম সেনেকম সেই বুলি এতিয়া কি কৰোঁ আপোনালোকক অকণমান আমাৰ ইয়াৰ ভিউটোকে অকণমান দেখাই দিওঁ ধুনীয়া লাগিছে মানে ভিউটো চাওকচোন এই পাহাৰ চাওক কেনেকুৱা মেঘবোৰত মানে কি কয় পাহাৰখন কেনেকুৱা কৰি ৰখাইছে মানে গোটেই কি ক'বা মানে মেঘে ঢাকি ৰখা না কৰিছে মানে গোটেই কুঁৱলী টাইপৰ ধুনীয়া লাগিছে জেগাটো চাই মানে আজি মানে ৰাতিপুৱা বহুত সোনকালে ওলাই অহা থাকে মানে ভালকৈ দেখিছোঁ মানে এই ভিউটো মানে ভাল লাগে এনেকুৱা ৰাতিপুৱা যদি এনেকুৱা ভিউবোৰ দেখা পাওঁ মনটো বহুত ভাল লাগে দিনটোৰ কাৰণে মানে কি ক'বি আৰু ধুনীয়াকৈ যায়গৈ আৰু ভাল লাগে আপোনালোকক এতিয়া দেখাইছোঁ আমাৰ পথাৰখন ইয়াতো আৰু আমাৰ পথাৰখন অলপ আগত আছে অলপমান দূৰ আছে আৰু গৈ আছোঁ সেইফালে এতিয়া যাওঁ পথাৰখন চাওঁ ধুনীয়া যদি আমি ৰাতি ক'ত থাকোঁ আমি ৰাতি এনেকমেই কৰি থাকোঁ চাওঁ এইটো হ'ল গছৰ ওপৰত আমি এনেকৈ টংঘৰ বনাই লোৱা হয় ইয়াকে আমাৰ টংঘৰ বুলি কোৱা হয় আৰু মোৰ পিছফালে আছে এইটো আমি এনেকমতে থাকোঁ মানে ৰাতি এজন থাকোঁ ধুনীয়া মানে কি কৰিব ভয় খাব মানে একো চিন্তা নাই আৰু আমি হাতী খেদিবলৈ যি বস্তু লাগে চবখিনি বস্তু আনিলোঁ ঘৰৰ পৰা বম থাকে দেখি জুইটো থাকে বাৰু এইখিনি ধুনীয়াকৈ মানে কি কৰোঁ কিন্তু তেওঁ মানে বহুত ভয় মানুহ খেলি আহে এজন যদি হৈ যায়গৈ তেতিয়া নোৱাৰেগৈ মানে কি 4-5জনমান হ'ব লাগে এই চাচোন হাতীয়ে সোমাইছিলে আজিয়ে হয়তো নকৈ আহিছে এইফালৰ পৰা পাৰ হৈ আহিছিলে যিহেতু মানুহ খেদিলেও যাওঁতে ভয় নাখায়গৈ এনেকুৱা মানে নহয় হাতী দিনে দিনে মানে দিনবোৰ যেনেকুৱা সলনি হৈ গৈছেগৈ তেনেকুৱাই মানে চব মানে চেঞ্জ হৈ গৈছেগৈ আৰু এইখিনি হ'ল আমাৰ মাটি হ'ল আমাৰ বাৰু গোটেই ধান ওলাই নিজান মাৰিলে এতিয়া ভাবিছোঁ দুৰ্গা পূজাৰ পিছলৈ মানে দুৰ্গা পূজা মানে কি কয় এনেকুৱা পিছলৈ কাটিবলৈ হ'বই আৰু চাওঁ গোটেই ধান ওলালে ধুনীয়াকৈ ভাল লাগিছে ধানখিনি ওলোৱা এতিয়া মনটো অলপ
ধান কিন্তু গোটেই বাগৰি গ'ল, বহুত বেয়া লাগিছে। চাউল ধান গোটেই বাগৰি গ'লগৈ আমাৰ। এইখিনি সময় যদি ধান বাগৰি যায়গৈ ন, ধান মানে কি গোটেই পতান হৈ যায়গৈ। ধানটো ইমান ওখ হৈছেগৈ, মানুহ পাই গৈছেগৈ গোটেই জেগালৈ মানে মানুহে দেখা নোপোৱা যায়গৈ, এনেকুৱা মানে ওখ হৈছে ধান। চাওকচোন, আগতে আমাৰ সেই তাতে টং গছডাল আছিলে, তাতে মানে টং গছ আছিলে, কোনোবাই তল মানে গাঁটা এটা আছিলে, গছৰ গাঁটা আছিলে, তাতে মানে কোন মানুহে কি কৰিলে মানে কি কয়, গাঁতৰ ভিতৰতে মানে জুই লগাই দিলে। জুই লগাই দিয়া অৱস্থাত মানে গছটো বাগৰি গ'লগৈ। এনেও কৰিব নালাগে মানুহ, এনেকুৱা আছে ন দেখিব নোৱাৰা মানুহ, সেইবোৰ মানুহে এনেও কৰেগৈ। চাওঁ ধুনীয়াকৈ ধান গোটেই ওলাই গ'লগৈ। ইয়াৰ মই চিনেমেটিক ধুনীয়াকৈ ৰাতিপুৱা আৰু এতিয়া কি নিজানটো মাৰিলে এতিয়া ওলাই গোটেই। এতিয়া খালি পকিব লাগে, পকাৰ পিছত আমি কাটিবলৈ ধুনীয়াকৈ পাৰিম আৰু পৰাৰ পিছত আৰু ঘৰলৈ চপাই লৈ যাব পাৰিম। চাওঁ পাহাৰখনৰ লগতে ইমান ধুনীয়াকৈ ভিউটো পাওঁ, মানে থাকি বহুত ভাল লাগে। আমাৰ ইয়াত মানে হাতী বহুত, কি ক'ম আৰু, বহুত মানে আছে আৰু ইয়াত। আমি কি কৰোঁ এতিয়া, ধান চান যদি কাটি হয় নহয়, আমি কি গাঁৱৰ মূৰত একেবাৰে গাঁৱৰ আগত আহি কিনে বহি কিনে ধুনীয়াকৈ চাই থাকোঁ। ইয়াত মানে হাতী পাৰ হৈ থাকে পূৰা, মানে ছেকেণ্ড কাজিৰঙাই আৰু ক'ব গ'লে ডেইলি হাতী ওলাই থাকে। ৰাতি হ'লেতো নন ষ্টপে হাতী। সেইকাৰণে মানে আমাৰ টঙলৈ থাকিব লগা হয়। আৰু এখন আছে পথাৰ, এখনলৈ আপোনালোকক দুখাম, এতিয়া এখন চাই কিনে যাওঁ। বেয়া মোক কথাবোৰ মানে অলপ মানে কি কয়, চিধা চিধি হৈ যায়, বহুত মানে চিধা চিধি ক'ব নহয়, গাঁৱলীয়া ল'ৰা সেইকাৰণে কম খোৱা হয়। এইটো টঙত থাকোঁ মই, মানে ভাইটি থাকে, আৰু দুদিনৰ পিছত মই আহি যামগৈ আৰু টঙলৈ। এতিয়া ভাইটিয়ে কেইদিন কষ্ট কৰি আছে, মোৰ অলপমান কামৰ ব্যস্তৰ কাৰণে, সেইকাৰণে তাকে আহি থাকিব দিছোঁ। আৰু আপোনাৰ লগত দুখাইছোঁ, চাওঁ দেই বান্দৰে কেনেকুৱা অৱস্থা কৰি ৰখাইছে ধান। এয়া চাওঁচোন, বান্দৰে খোৱা কেনেকুৱা কৰিছে ধানবোৰ। এয়া চাওঁ, বান্দৰে খাই খাই কেনেকুৱা মানে শেষ কৰি দিছে আৰু বহুত বেয়াকৈ। দিনত আকৌ বান্দৰ, ৰাতি আকৌ হাতী। কৰিম আকৌ খেতি নকৰিলেতো নহয় ন, আমাৰ মিডিল ক্লাছ ঘৰৰ মানুহবিলাকৰ খেতিটোৱে মেইন। আমাৰ প্ৰথম খেতি নকৰিলে মানে আমাৰ একোৱে নহয়গৈ, মানে ক'ব গ'লে খেতিটো থকাৰ কাৰণে আমাৰ ধুনীয়াকৈ অকণমান মানে ভালকৈ চলিব পাৰোঁ আৰু, মানে কিনাৰ পৰাটো হেৰি কৰিব নাপাওঁ। বাকী তেল নিমখ এইবোৰ আলু মানে কিনিব লগা হয় আৰু প্ৰায়ভাগ মানে আমি কি কৰোঁ, খেতিতে ধান আৰু এইফালে শাক চব্জিটো আমি পাহাৰতে বহুতখিনি পোৱা যায়। মানে 30% আমি বজাৰৰ বস্তু মানে কিনি আনি কিনে খাওঁ, আৰু বাকীখিনি আমি চব পাহাৰতে পোৱা যায়, আকৌ নিজে কৰা হয় শাক চব্জি। সেইকাৰণে আমাৰ বাৰীটো মানে কচু মানে কি কয়, চব মানে এভৰিথিং আছে ক'ব গ'লে। সেইকাৰণে আমাৰ মানে 30% বজাৰৰ পৰা বস্তু কিনি আনি কিনে খোৱা হয়। কিন্তু আপোনালোকে কাৰ এনেকুৱা হয় মোক কমেণ্টত জনাব। চাওঁ কিমানজনে ঘৰৰে মানে কি কয়, নিজৰ ঘৰতে মানে শাক চব্জি আছে, আৰু মানে বাহিৰৰ পৰা কেনেকৈ বজাৰৰ পৰা কিনে, আৰু কমেণ্টত জনাব। ইয়াৰ ভিউটো কেনেকুৱা লাগিছিলে। ৰাতিপুৱা ওলাই কিনে পাহাৰ ফালে ঘূৰিব আহে নহয়, সেইজনে জানে মানে পাহাৰ ভিউ মানে কেনেকুৱা, মনটো ভাল লাগি জেগা। এইটো আমাৰ ফিচাৰী হয়, এইটো পুখুৰীটো ইমান এটা হিচাপৰ মানে বাৰু বাহিৰা মাছ সোমাই থাকে, মাছ পেলাও হোৱা নাই। তো এতিয়া মানে ইমান এটা হোৱা নাই, মানে অলপ খৰাং হ'লেকে মানে পানী শুকাই যায়, সেইকাৰণে মাছ পেলোৱা হোৱা নাই। আৰু খান্দিব লাগিব, খান্দি কিনে মাছ পেলাব। এইখনে হ'ল আমাৰ পথাৰ। চাওঁ পাহাৰ মাটি কেনেকুৱা হয়, মানে এটা খাল থাকে ন, খালতে মানে পথাৰ বনোৱা হোৱা হয়। চাওঁ ইয়াৰ পৰা এনেকুৱা মানে বহুত লাম্বাই তালৈ, আৰু এইফালে আকৌ যাব লাগে, আৰু এইফালে আছে। এনেকুৱাই মানে আমাৰ পথাৰ মাটিবোৰ, মানে পাহাৰ মাটি হ'ল এনেকুৱাই, মানে কি কয় সমান নহয়, একজেক্টলি মানে সমান হয় গোটেই চব, মানে এনেকুৱা কি কয় অলপমান খাল হ'লে তাতে পথাৰ বনাই দিয়া হয়। সেইবোৰে আমাৰ পাহাৰ মাটি আৰু
মানে ইমান থলুৱাটো মাটি ইমান সেনেকুৱা নাই দে বাৰু ক'ব গ'লে পাহাৰীয়া মানুহ অসমীয়া আমাৰ জীৱনবোৰ এনেকৈ চলি থকা হয় মানে হ'ল আমাৰ পথাৰখন ধুনীয়াকৈ ইয়াৰ হাতী গুচিছিলে বাৰু এইটো আজি নে কেতিয়া নাজানো মই বহুত দিনৰ মূৰত আহিছোঁ যে পথাৰত সেইকাৰণে এনেকমে আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ যাব আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি এনেকুৱা ভিডিঅ' যাতে পাই থাকে বাই বাই